নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অৰুন্ধতী ৰয় আজি আমি পঢ়িম অষ্টম শ্ৰেণীৰ গণিতৰ পঞ্চম অধ্যায় তথ্যৰ ব্যৱহাৰ তাৰে প্ৰথম অংশ এই অংশত আমি কি শিকিম তথ্যৰ ব্যৱহাৰ জনাৰ আগতে আমি জানিব লাগিব তথ্যনো কি ধৰা হল তোমালোকৰ স্কুলৰ ৰেজিষ্টাৰ বহীত আমি কি থাকে প্ৰতিটো ক্লাছৰ যেটা ৰেজিষ্টাৰ বহীত কি থাকে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি 1 তাৰিখত কিমানজন ছাত্ৰ-ছাত্ৰী উপস্থিত বা অনুপস্থিত 2 তাৰিখত কিমান বা ছাত্ৰ-ছাত্ৰী উপস্থিত বা অনুপস্থিত হেনেকে গোটেই মাহটোৰ আমাৰ কি থাকে ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি বা অনুপস্থিতি আমাৰ কি থাকে হিচাপবোৰ থাকে এইবোৰকে কি বুলি কোৱা হয় তথ্য এটা তথ্যৰ ব্যৱহাৰ মানে সেই তথ্যবোৰনো আমাক কিয় লাগে তথ্যৰ ব্যৱহাৰ কাৰণ আমি যিবোৰ তথ্য সংগ্ৰহ আৰু শৃংখলাবদ্ধভাৱে সংগঠিত আৰু উপস্থাপন কৰি ইয়াৰ পৰা অনুমান উলিয়াবৰ বাবে আমি কি কৰো তথ্যৰ ব্যৱহাৰ কৰো তথ্যৰ আমি কিয় ব্যৱহাৰ কৰো যিবোৰ কি হয় শৃংখলাবদ্ধভাৱে আৰু সংগঠিত ৰূপত যদি উপস্থাপন কৰে তেতিয়া আমি কি হয় ভৱিষ্যতৰ কাৰণে সেইবোৰ আমি বিভিন্ন কামত ব্যৱহাৰ কৰিব পাৰো আমি এতিয়া তথ্যৰ কি কৰিব লাগিব তথ্যৰ চিত্ৰাঙ্কিত উপস্থাপন মানে যিবোৰ আমি তথ্য পালো সেই তথ্যবোৰ আমি কি চিত্ৰ হিচাপত যদি উপস্থাপন কৰো তেতিয়া হলে আমাৰ কি হ'ব তেতিয়া মানে বুজিবলৈ আমাৰ সুবিধা হ'ব তেনেকৈ চিত্ৰাঙ্কন তথ্যৰ চিত্ৰাঙ্কন উপস্থাপন আমাক যিবোৰ তথ্য থাকে সেইবোৰ যদি আমি চিত্ৰ আকাৰত কি কৰো উপস্থাপন কৰো তেতিয়া আমাৰ বুজিবলৈ সুবিধা হয় তাৰে ভিতৰত প্ৰথম আমাৰ কি হল প্ৰথমটো হল সুচিত্ৰ লেখত কি থাকে এইবিধ লেখৰ ক্ষেত্ৰত সাধাৰণতে আমি কি কৰো প্ৰতীক চিহ্ন ব্যৱহাৰ কৰো প্ৰতীক চিহ্ন ব্যৱহাৰ কৰি আমি কি কৰো তথ্য উপস্থাপন কৰো এতিয়া তাৰে এটা আমাক উদাহৰণ দিছে এটা চাওঁ আসুন এখন কিতাপৰ দোকানত সপ্তাহটোৰ প্ৰথম 4টা দিনত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ তালিকা তলত দিয়া ধৰণৰ সোমবাৰে কেইখন কিতাপ আছে 5খন মঙ্গলবাৰে 6খন বুধবাৰে 3খন বৃহস্পতিবাৰে আকৌ কি আছে 3খন কিন্তু কথাটো হল এটা কিতাপত এখন কিতাপ বুজোৱা নাই কিন্তু এখন এটা কি আছে এখন কিতাপৰ চিন দিয়া আছে এখন কিতাপৰ চিন মানে এখন কিতাপ নহয় এখন কিতাপৰ চিন মানে তলত কি দিয়া আছে ইয়াত এখন কিতাপৰ চিন মানে 5খন কিতাপ দিছে ইয়াতে কেইখন কিতাপৰ চিন আছে 5খন কিতাপৰ চিন আছে কিন্তু এখন কিতাপ মানে কিমান 5খন এটা চিনত কি বুজাইছে 5খন কিতাপ গতিকে কি হ'ব এটো 5 পূৰণ 5 আমাৰ কিটো 25 এনেকে ঠিক এটা কি দিয়া আছে প্ৰশ্ন দিয়া আছে কোনটো বাৰত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছিল ইয়াতে আমি চিনটো চাই গম পাব পাৰো কোনটো বাৰত মঙ্গলবাৰত কেইটা চিন আছে কিতাপৰ চিন মঙ্গলবাৰত 6টা চিন আছে আৰু প্ৰত্যেকটো কিতাপে কেইখন কিতাপ প্ৰত্যেকটো কিতাপৰ যেটো চিন আছে প্ৰত্যেকটো চিনে কি বুজাইছে কেইখন কি কিতাপ 5খন কি কিতাপ গতিকে মঙ্গলবাৰত কিমানখন কিতাপ বিক্ৰী হৈছিল 30খন আমাক কৈছে কোনটো বাৰত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছিল উত্তৰটো হ'ব মঙ্গলবাৰ ঠিক তেনেকে নেক্সট প্ৰশ্নটোলৈ আহিছো নেক্সট প্ৰশ্নত কি দিয়া আছে নেক্সটত আমাক কি কৈছে মঙ্গল আৰু বুধবাৰে মুঠ কিমান কিতাপ বিক্ৰী হৈছিল ক'ব পাৰিবানে মঙ্গলবাৰে আৰু বুধবাৰে কিমান কিতাপ বিক্ৰী হৈছিল মঙ্গলবাৰে কিতাপ বিক্ৰী হৈছিল 6খন মঙ্গলবাৰে কিতাপ বিক্ৰী হৈছিল কিতাপৰ চিন আছে কিমান 6টা চিন আছে আৰু এটা কিতাপৰ চিনত কিমান বুজায় 5খন কিতাপ বুজায় 30খন আৰু বুধবাৰে কিমান আছিল চিন আছে 3টা আৰু এখন কিতাপৰ এটা চিনত কিমানখন কিতাপ বুজায় 5টা গতিকে মুঠ কিমান হল মুঠ হৈছে 30 plus 15 equal to 45 গতিকে কেইখন কিতাপ হল 45খন মুঠ বিক্ৰী হৈছে মঙ্গলবাৰে বিক্ৰী হৈছে 30খন আৰু বুধবাৰে বিক্ৰী হৈছে 15খন এতিয়া আমি নেক্সট কি চাব লাগিব নেক্সট আমাক লেখ কি দিয়া আছে নেক্সটটো লেখটো কি দিয়া আছে দ্বন্দ্বলেখ মানে কি হয় দ্বন্দ্বলেখত নিৰ্ধাৰিত মানৰ সমানুপাতিক উচ্চতা বিশিষ্ট আৰু একে সমান প্ৰস্থ দণ্ড ব্যৱহাৰ কৰি তথ্য প্ৰদৰ্শন কৰা হয় দ্বন্দ্বলেখত আমি কি হয় দ্বন্দ্বলেখত আমি যেতিয়া
তথ্যবোৰ উপস্থাপন কৰো হেতু কি থাকে x অক্ষ আৰু y অক্ষত আমি কি কৰো দ্বন্দ্ব আকৃতিত কেটামান কি কৰো তথ্যবোৰ উপস্থাপন কৰো তাকে কি বুলি কোৱা হয় দ্বন্দ্বলেখ এটা উদাহৰণ দিছে এখন বিদ্যালয়ৰ যোৱা 5টা বছৰৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা তালিকাত দিয়া ধৰণৰ ইয়াতে আমাৰ এটা তালিকা দিয়া আছে তালিকাত কি দিয়া আছে বছৰ আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা এই 5টা বছৰত কোনটো বছৰত কিমান ছাত্ৰ-ছাত্ৰী আছিল এতিয়া আমাক যিখিনি আমাক কি তালিকাত দিছে হেবোৰ আমি দ্বন্দ্বলেখ আকাৰে আমি উপস্থাপন কৰিম এতিয়া আমাক ইয়াতে দ্বন্দ্বলেখত কি দিয়া আছে ইয়াতে x অক্ষ y অক্ষ x অক্ষত কি আছে বছৰ মানে 2014 15 16 17 18 আৰু y অক্ষত কি আছে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আৰু ইয়াতে তোমালোকে চাব পাৰা ইয়াতে কি আছে 0 50 100 150 200 এনেকে আপ টু 500 দিছে আৰু এটা সৰু সৰু কি আছে এটা ইকুৱেল এটা গ্যাপ আছে এই গ্যাপটো কি বুলি কোৱা হয় 1 একক এটা গ্যাপক 1 একক বুলি কোৱা হয় আৰু 1 একক মানে কিমান ধৰিছে 50 গৰাকী ছাত্ৰ-ছাত্ৰী মানে এই গ্যাপৰ মাজত 0 পৰা 50 কিমান ছাত্ৰ-ছাত্ৰী 50 50 পৰা 100 ৰ পিছত 50 এনেকি আমাৰ দ্বন্দ্বলেখত আমি উপস্থাপন কৰিব লাগিব তো প্ৰথমতে আছে 2014 চনত কিমান ছাত্ৰ-ছাত্ৰী আছিল 250 গতিকে 2014 ত আমি কি 250 এটো হল 250 next আছে 2015 আছিলে 330 কত থাকিব 300 আৰু 350 ৰ মাজত আছে আকৌ কি আছিলে 16 চনত 300 16 চনত 300 2016 ইয়াৰ পৰা ধুনিয়াকে 300 next আছিলে 280 আৰু 450 এটো হল 280 কাৰ মাজত থাকিব 250 আৰু 300 ৰ মাজত থাকিব আৰু হেখৰটো আছিলে 450 এতিয়া আমাক এই দ্বন্দ্বলক ব্যৱহাৰ কৰি কেটামান প্ৰশ্ন হদিছে যে কোনটো বছৰত আটাইতকৈ বেছি ছাত্ৰ-ছাত্ৰী আছে আৰু কিমান গৰাকী আমি এই দ্বন্দ্বলেখটো চাই কব পাৰো যে উচ্চতা কোনটোৰ বেছি সকলতকে 2018 চনত বেছি আৰু এই দ্বন্দ্বলেখটো কোলৈকে গৈ পাইছে 450 লৈকে গতিকে আমি কি কব পাৰো কোনটো বছৰ আটাইতকৈ বেছি 2018 চনত আটাইতকৈ বেছি ছাত্ৰী আছে আৰু ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কিমান 450 সংখ্যা 450 গৰাকী এটো আমি পাই গল নেক্সট আমাক কি দিছে প্ৰশ্ন দিছে আটাইতকৈ বেছি আৰু আটাইতকৈ কম ছাত্ৰ-ছাত্ৰীৰ মাজত পাৰ্থক্য কিমান এই দ্বন্দ্বলেখটো চাই আমি কি কৰিব পাৰো আটাইতকৈ বেছি উচ্চতাত কোনটো আছে 2018 আৰু সকলতকে কম উচ্চতা কোন আছে 2014 2018 ত আমি কি চাম কোলৈকে আহি পাইছে আমাৰ দ্বন্দ্বলেখ 450 লৈকে আৰু 2014 ত কিমান আছে 250 মানে আমাক কি কৈছে পাৰ্থক্য ওলাব দিছে দেখি লিখিম আটাইতকৈ বেছি আৰু আটাইতকৈ কম পাৰ্থক্য হল আটাইতকৈ বেছি কোনটো বছৰত আছিলে 2018 কিমান 450 আৰু আটাইতকৈ কম কত আছিলে 2014 কিমান 250 গতিকে আমাৰ পাৰ্থক্য কি হ'ব 450 minus 250 200 তো হল এতিয়া নেক্সট এটা প্ৰশ্ন চাও হাসো কোন
কেইটা বছৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 300 বা তাতকৈ বেছি কোন কেইটা বছৰত আছিল 300 ক'ত আছে এটো 300 এটা 300 কৈ বেছি কোনটো বছৰত আছে 2015 আছে আৰু 2016 টো আছে আৰু 2018 টো আছে 2015 আছে 2016 আছে 2018 আছে আমাৰ কি হৈছে কোন কেইটা বছৰত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা 300 বা তাতকৈ বেছি আমাৰ 15 চনত কিমান আছিল আৰু 300 কৈ বেছি হ'ব 16 চনতো 300 আছিল আৰু 2018 তো আমাৰ কি আছে 300 কৈ বেছি আছে 15 16 আৰু 18 2015 2016 আৰু 2018 ছাত্ৰ ছাত্ৰীৰ সংখ্যা 300 বা তাতকৈ বেছি আছে এতিয়া আমি দ্বন্দ্বলেখৰ সহায়ত আমি কি কৰিলো উত্তৰটো পাই গলো এতিয়া তোমালোকক কেইটামান প্ৰশ্ন শুধু আহাচোন প্ৰশ্নত কি আছে প্ৰতীক ব্যৱহাৰ কৰি তথ্য উপস্থাপন কৰা লেখক কি বোলা হয় প্ৰতীক ব্যৱহাৰ কৰি তথ্য উপস্থাপন কৰা লেখক কি বোলা হয় সচিত্ৰ লেখ নেক্সট এটা প্ৰশ্ন চাও তলৰ তালিকাৰ পৰা প্ৰশ্নৰ উত্তৰ দিয়া তলৰ দেখা আমাক কি তালিকা দিছে ওপৰৰ তথ্যৰ পৰা উত্তৰ দিয়া কোনটো খেল বেছি সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে খেলিছে এই তালিকাখনত কি দিয়া আছে খেলৰ নাম আৰু ছাত্ৰ-ছাত্ৰীৰ নাম কোনটো খেল আটাইতকৈ বেছি খেলিছে ফুটবল 50 কাবাডী 30 ক্ৰিকেট 25 কোনটো খেল আটাইতকৈ বেছি খেলিছে ফুটবল উত্তৰটো হ'ল ফুটবল আজিৰ অংশত আমি এখিনি আলোচনা কৰিলো আৰু পৰৱৰ্তী অংশত আমি তথ্যৰ উপস্থাপন কেনেকৈ কৰে সেইবোৰৰ বিষয়ে আলোচনা কৰিম ধন্যবাদ